নমস্কাৰ, নিউজ ওৱানলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি আমি কাৰ লগত কথা পাতিম, মানুহজন কোন। অন্য কথা একো নাই, মানুহজন বেলেগতকৈ বেলেগ। যিটো সময়ত আমি নিৰ্বাচনী প্ৰচাৰৰ নামত ডাঙৰ ডাঙৰ সভা দেখিছিলোঁ, হেলিকপ্টাৰ দেখিছিলোঁ, বিভিন্ন গাড়ীৰ কনভয় দেখিছিলোঁ, তেতিয়া বিৰল ব্যতিক্ৰমীভাৱে সেই মানুহজনে প্ৰচাৰ চলাইছিলে। হয়, মই ক'ব বিচাৰিছোঁ খুমটাই সমষ্টিৰ নতুন বিধায়ক, নৱনিৰ্বাচিত বিধায়ক, 3 বাৰৰ বিধায়ক মৃণাল শইকীয়া। এয়া মৃণাল দা, আৰু প্ৰথমতে শুভেচ্ছা জনাইছোঁ দাদা, অভিনন্দন, বহুত অভিনন্দন। আৰু মই এইখিনিতে কওঁ, আমি এতিয়া আছোঁ নলবাৰী। নিৰ্বাচনী জয়ৰ পিছত সকলো যেতিয়া বিভিন্ন জেগালৈ গৈছে, মৃণাল দাই মণ্ডলৰ যিসকল প্ৰেচিডেণ্ট আছিলে তেখেতসকলক লগত লৈ এই গাড়ীখনতে উঠাই মানাহত তেখেতসকলৰ লগত বনভোজ খাবলৈ আহিছে বা উদযাপন কৰিছে, বিজয় উদযাপন কৰিছে। গতিকে মৃণাল দাৰ গাড়ীখনতো উঠিম। কেনেকেনো এনেদৰে বিৰল ব্যতিক্ৰমভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে, অৱতীৰ্ণ হোৱাই নহয় জয়ী হ'ব পাৰে, সেই মন্ত্ৰটো মৃণাল দাক আপুনি শিকিবলৈ চেষ্টা কৰিম। চলক আৰু উঠি পেলাই যাওঁ, হেমন্তই দেখাব সকলোখিনি। হেমন্ত ভিতৰলৈ আহিলে ভাল, আমি কথাখিনি পাতিবলৈ চেষ্টা কৰিম। প্ৰথম কথাটো হ'ল মৃণাল দা, আমি গাড়ী চলোৱাৰ মাজতে কথাখিনি পাতিবলৈ চাওঁ। গোটেই নিৰ্বাচনটো আপোনাৰ এফালে আন সকলো থাকিল, আপোনাৰ প্ৰচাৰটো লৈ ব্যাপক চৰ্চা চলিল, বিভিন্ন ধৰণে বিভিন্ন কথা বতৰা চলিল। তাৰপিছত আপুনি জয়ী হ'ল, হেট্ৰিক খুমটাইৰ পৰা আপুনি একেৰাহে 3য়বাৰৰ বাবে বিজয় সাব্যস্ত কৰিলে। নিৰ্বাচনত সঁচাকৈ কেনেকৈ এই ব্যতিক্ৰমী প্ৰচাৰ চলাই জয় সম্ভৱ হ'ব পাৰে, অকণমান তেনেকৈ প্ৰথমতে সেইটোকে কওকচোন। আচলতে চাওক, মোৰ এটা দৃঢ় বিশ্বাস আছিল, যিমান মানুহৰ লগত মোৰ সম্পৰ্ক আছে, ব্যক্তিগত সম্পৰ্ক, যিমান মানুহৰ ঘৰলৈ মই গৈছোঁ, যিমান মানুহৰ ঘৰত ৰাতি আছোঁ, মোৰ এটা বিশ্বাস আছিল যে 5,000 ভোটত হ'লেও মোক জিকাবই। সেইকাৰণে ইলেকশ্যন ভাবিলোঁ জিকা হৰা, ইমাননো হাই উৰুমি কৰি, ইমান কেলে পইচা খৰচ কৰি, ইমাননো কেলে মানুহকো এটা ডিষ্টাৰ্ব দিওঁ বা ইমান কেলেনো জোৰ লগাওঁ, আৰু এটা নতুন এক্সপেৰিমেণ্টো কৰোঁচোন যে এনেকুৱা ধৰণে হয়নে নহয়। কাৰণ জিকাটো মই মনৰ ভিতৰতে যে মোক জিকাবই, এনেকৈ কৰিলেনো কিমান ভোট পাই জিকো, সেইটো এটা চাওঁচোন। সেইকাৰণে মই আৰম্ভ কৰিছিলোঁ। আৰু একজেক্ট দিনাখন নমিনেশ্যন হৈ আগতীয়াকৈ মই কৰা নাই, ঘৰতে মই আছিলোঁ। দিনাখন এই হৈ গ'ল আৰু চব স্কুটিনি হৈ যেতিয়া ইলেকশ্যন কমিশ্যনৰ পৰা ডিক্লেয়াৰ কৰিলে আমুক আমুক কেণ্ডিডেট, তাৰ পাছদিনাখনেই মই ৰাতিপুৱা যিটো চাইকেল লৈ ওলাই যাওঁ, সেনেকৈ ওলাই মানুহৰ ঘৰত চাহ খালোগৈ ধৰক। তাৰপিছত আৰু তেনেকৈ আৰম্ভ হৈ গ'ল চাওঁতে। কিন্তু মই এটা কথা আপোনাক সোধোঁ যে সকলোৱে, আমি আগতে পাইছিলোঁ যে মই যদি যোগ্য হয় মোক ভোট আপোনালোকে দিব, মই যদি যোগ্য নহওঁ বা আপোনালোকৰ যদি প্ৰতিনিধি হোৱাৰ অযোগ্য বুলি ভাবে তেতিয়াহ'লে আপোনালোকে মোক ভোট দিব, এইবিলাক এটা সময়ত কৈছিলে ৰাজনীতিকে। কিন্তু আপোনাৰ অন কেমেৰা আপুনি কথাটো এবাৰ কৈছে যে মই যদি যোগ্য হওঁ, মই যিহেতু 10টা বছৰ জনপ্ৰতিনিধি হিচাপে কাম কৰি আছোঁ, মই যদি যোগ্য হওঁ বুলি ভাবে, মই যদি কাম কৰিছোঁ বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে আমাক ভোট দিব বা মোক ভোট দিয়ক, তেনেকৈ আপুনি প্ৰচাৰ চলাইছিল। আৰু এই ক্ষেত্ৰত এইটো এটা কম চেলেঞ্জ নহয়, মানে মানুহক এনেকৈ লৈ যোৱাটো বা এনেকৈ কথাটো ইমান আত্মবিশ্বাসী আপুনি কেনেকৈ হৈছিল? মই 2021তো এইটোৱে কৈছিলোঁ, 2016ত মই কৈছিলোঁ মোক ভোট দিয়ক বুলি। 2021ত মই মিটিং কৰিছিলোঁ, সৰু মিটিং, এটা পাৰ ZPC এখন কৰিছিলোঁ। তেতিয়াও মই কিন্তু ডাঙৰ মিটিং পতা নাছিলোঁ, যে 10,000 20,000 এনেকুৱা লৈ মানুহৰ মেক্সিমাম 500,000 মানুহক কৈছিলোঁ, আৰু মেছেজটো তেনেকৈ গৈছিল আৰু খোজ কাঢ়িছিলোঁ মই খুব। তেতিয়া এটা কৈছিল যে 5 বছৰ আপোনালোকে মোক দিলে, 5 বছৰ মোক কিবা কৰিব পাৰিলোঁ, কিবা নোৱাৰিলোঁ। এতিয়া আপোনালোকৰ বিচাৰ্যৰ বিষয় যে মোকে আকৌ বিচাৰেনে নে বেলেগক বিচাৰে, সেইটো আপোনালোকৰ চইচ। 21তো মই বেলেগক এৰি দিছিলোঁ। আৰু তেতিয়া মোৰ ভোটটো তেতিয়া একে সমষ্টি আছিল, এই ডিলিমিটেশ্যন হোৱা নাই, সোমোৱা নাছিল, এতিয়া দেৰগাঁৱত কিছুমান গ'ল। তেতিয়া কিন্তু মই 11,000 ভোট বেছি হৈ গৈছিল। 16ত মোৰ লিডিং আছিলে 16,000 ভোট, আৰু তাত লিডিং হৈ গ'লগৈ 27,000 21ত। সেইটোৰ পৰাও এটা কনফিডেঞ্চ আহিল যে মানুহক নিজৰ কথা জহাই অন্যৰ বদনাম গাই থাকিলে যে ভোট পায় সেইটো নহয়, সেইটো ফালৰ পৰাও মোৰ এটা কনফিডেঞ্চ আহিলে। আৰু এটা মই কওঁ, আমাৰ কিছুমান নেশ্যনেল লিডাৰ আহে RSS বেকগ্ৰাউণ্ডৰ, মানে দে আৰ নট ইন দ্য ইলেকশ্যন পলিটিক্স, আমাক শিক্ষা দিয়ে কিছুমান, আৰু সৰু কথা কিছুমান মোৰ মনত থাকি যায়। বহুতে হয়তো নুশুনে, মই শুনো। কিন্তু যে এজন লিডাৰ আহি আমাৰ BL সন্তোষজীয়ে কৈছিল এবাৰ
যে নিকাল যাওঁ মৰ্ণিং মে কিছু কা ঘৰ মে চাই পিও বাতচিত কৰোঁ সেই তেতিয়াৰ পৰা মোৰ চাই পে চৰ্চাটো আহিলে আৰু মই এই 5 বছৰত ঘৰত চাহ যেতিয়া মই ঘৰত থাকোঁ খোৱাই নাই মই আপোনাক এটা কথা মনত পেলাই দিব বিচাৰিছোঁ মই 10 বছৰ আগৰ কথা মনত পেলাই দিব বিচাৰিছোঁ আপুনি যেতিয়া প্ৰথম বিধায়ক নিৰ্বাচিত হৈছে আপোনাৰ মনত আছে নে নাজানো আমি গৈছিলোঁ এবাৰ আমি একদম ব্ৰহ্মপুত্ৰৰ হেল্ল' দিছপুৰ আপোনাৰ মনত আছে নাই সেই 10 বছৰ আগত হেল্ল' দিছপুৰ কৰিবলৈ যাওঁতেও আপুনি তেতিয়া আমি কাৰ ঘৰতনো ৰাতি দিনত ভাত খালোঁ ক'ত আপুনি সেই ব্ৰহ্মপুত্ৰ এলেকাৰ ফালে গৈ আছিলে তেতিয়া আপোনাৰ এতিয়া আছে নাই মই নাজানো সেইটো মোৰ সমষ্টিত নাই সমষ্টিলৈকে নাই সম্ভৱতঃ দেৰগাঁৱত সমষ্টি তেতিয়া আমি 10 বছৰৰ কথা কৈছোঁ মৃণাল শইকীয়া তেতিয়া প্ৰথম বিধায়ক নিৰ্বাচিত হৈছে তেতিয়াৰ পৰা তেখেতৰ এই যিটো মানুহৰ লগত সংযোগ এই সংযোগটো আছে মানে মই আৰু এটা কথা আপোনাক মই সুধিব বিচাৰিছোঁ তাৰ মাজতে যিটো বনানীকৰণ খুমটাইখনক আপুনি একেবাৰে সেউজীয়া কৰি পেলাইছে আপোনাৰ ৰাজনৈতিক যাত্ৰাৰ সমান্তৰালভাৱে মানুহটো আপুনি প্ৰকৃতি প্ৰিয় বুলি জানো আপোনাৰ সেই ঘৰটো আছে নাই মই এতিয়া নাজানো কিন্তু একদম গোটেই গছ বনৰ মাজত আশ্ৰম সদৃশ যিটো ঘৰ সেই ক্ষেত্ৰখন আৰু ৰাজনৈতিক ক্ষেত্ৰখন আপুনি ৰাজনীতিৰ মাজেৰে প্ৰকৃতি সেৱী কিছুমান সেনানীও আপুনি কিন্তু খুমটাইত গঢ় দিছে সেই যাত্ৰাটোৰ কথা অকণ জানিব পাৰিম নেকি আচলতে কি সেৱাই সংগঠন আমাৰ নেশ্যনেল লিডাৰে সেইটোও কয় যে সেৱা কৰি যোৱা সেইটোৱেই সংগঠন সেৱাহী সংগঠন মই কওঁ যে এইবিলাক কথা মই মনত ৰাখোঁ এটা আমাৰ কথা আছে যে প্ৰবাস কৰিব লাগে বহুতে গধূলি কাৰোবাৰ ঘৰত ভাত খাই ঘূৰি ঘৰত শুই থাকে মই তাতে খাওঁ তাতে শুই থাকোঁ মই য'ত বিচনা নতুন বিচনা পালে মোৰ ভাল টোপনি আহে ফ্ৰেছ অনুভৱ কৰোঁ তেনে বহুত মানুহৰ ঘৰত মই আছোঁ ৰাতি সেই তেনেকৈ সম্পৰ্কটো মানে গঢ় উঠিছে আৰু এই যে মোৰ ক্লিন খুমটাই টিম আছে গ্ৰীণ খুমটাই টিম আছে এইবিলাক নন পলিটিকেল কিন্তু মোক খেতি সমৰ্থন কৰে মোৰ লগতে কাম বন কৰি থাকে তো ৰাইজেও ভাল পায় যে এইখিনি গছ চছ ৰুই দিছে এইজোপা গছ মৃণাল শইকীয়াই ৰোৱা গছ এতিয়া ছাঁ লৈ আছোঁ তেনেকুৱা ধৰণৰো মানুহৰ লগত এটা সম্পৰ্ক মোৰ স্থাপন হয় আৰু সেই কেডাৰখিনিয়ে মানে মোক খুব ভাল পায় আৰু মই কেতিয়াও তেওঁলোকক কোৱা নাই যে বিজেপি কৰ চব য়ং হয় আণ্ডাৰ 25 আছে মোৰ বহুত ক্লিন খুমটাই টিম গ্ৰীণ খুমটাই টিম তেওঁলোকে এইবাৰ কাউণ্টিং এজেণ্টো হৈছে সিহঁতি নিজে কৈছে আমাৰ একো দাদা একো নাই বৰ্তা আমাৰ একো এক্সপিৰিয়েঞ্চ নাই কেনেকৈ কি কৰিম যা তহঁতৰ কনফিডেঞ্চ বাঢ়িব ইয়াত এটা কনফিডেঞ্চ চিৰিয়াছ কথাত হ'লে বেলেগ ক্ষেত্ৰতো তহঁতৰ কনফিডেঞ্চ হ'ব চ' চব আণ্ডাৰ 25 সিহঁতি সোমোৱাৰ আগতে কৈছে চব বুঢ়া বুঢ়া মানুহ আছে আমি কি কৰোঁ মই একো টেনশ্যন নল'বি তহঁতি ধুনীয়াকৈ পাৰিবি ওলাই ফ্ৰেছ হৈ আছে যে আমাৰ ভাল লাগে অভিজ্ঞতাটো হ'ল ৰাজনীতিৰ কাৰণে আচলতে আকৰ্ষিত কৰিছোঁ যে য়ং মানুহবিলাক ওলাই আহক সেই তেনেকৈ চলি আছে আৰু ধৰক বহুকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী খুমটাইত ওলাইছিলে যদিও মুখ্যমন্ত্ৰীয়ে সম্ভৱতঃ উদ্যমিতা আঁচনিখনৰ কাৰণে যাওঁতে সম্ভৱতঃ আপোনাৰ কথাটো কৈ আহিছিলে তাৰপিছত আৰু কোনো ধৰণৰ সভা সমিতিৰ কথা আমি শুনা নাই আপুনি পাইছিলে নে সকলোৰে সহযোগিতা দলীয় যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে পাইছোঁ প্ৰাৰ্থিত্ব প্ৰত্যাশীটো মই তাততো সকলোৰে পাইছোঁ ইমান প্ৰত্যাশী নাছিল চিৰিয়াছ প্ৰত্যাশী কোনো নাছিল কিন্তু মোক আৰু কোনো মোৰ এণ্টি কেম্পেইন কৰিবলৈ যোৱা নাই আৰু এটা কথা মই আপোনাক সোধোঁ যে আপোনাৰ যিগৰাকী বিৰোধী প্ৰাৰ্থী ৰজলিনা তিৰ্কী আছিলে আপোনাৰ মুখত কিন্তু জেনেৰেলি দুজন প্ৰাৰ্থীৰ মাজত যিটো বাকযুদ্ধ দেখা পোৱা যায় আমুক বেয়া আমুক কিবা কৰা সেই মাতষাৰো আপোনাৰ মুখত শুনা নগ'ল তেওঁ খুব ভদ্ৰ মহিলা আৰু তেওঁৰ দেউতাক মোৰ দেউতাক বহুত একালৰ বন্ধু আছিল তেওঁক যোৱাবাৰ বিধায়ক হিচাপেও পাইছিলোঁ তেওঁৰ বিজেপিত আহিবলৈও মন আছিলে কিন্তু অহা নহ'লগৈ কিন্তু হেৰি হ'ল কোনো তেখেতেও মোৰ বদনাম গোৱা নাই ময়ো বদনাম গোৱা নাই আৰু মই কৈছোঁ নাই বদনাম গাই মই ভোট বৃদ্ধি কৰিব নিবিচাৰোঁ আৰু আপুনি এনেকুৱা কি কামনো কৰিলে যাৰ কাৰণে এতিয়া মৃণাল শইকীয়া বুলি কোৱাৰ লগে লগে যে খুমটাই ইউথ জেনেৰেশ্যনটো খুমটাই ছিনিয়ৰ চিটিজেন জেনেৰেশ্যন যিখিনি মানুহ জ্যেষ্ঠ নাগৰিক আছে মই দেখা পাইছোঁ যে আপুনি গামোচা পিন্ধিবলৈ অস্বীকাৰ কৰে নিজৰ গামোচাখন আপুনি সভাখনত থকা জ্যেষ্ঠ লোকজনক নিজে পিন্ধাই দিয়ে সৰ্বস্তৰৰ মানুহৰ যিটো আস্থা যিটো বিশ্বাস সেইটো কি মেজিকেৰে আপুনি মেজিক নহয় মই যিটো মই কৈছোঁ নহয় জনসম্পৰ্ক মানে একেখিনি মানুহ নহয় যে আপুনি যদি অকল ইউথৰ মাজত জনপ্ৰিয় হ'লহেঁতেন মই তেতিয়া ক'লোহেঁতেন যে আপুনি যথেষ্ট ইউথ অৰিয়েণ্টেড কিছুমান কাম কৰিছে যিখিনি আপুনি কৈ গ'ল ক্লিন খুমটাই গ্ৰীণ খুমটাই বা নতুন আচলতে এনভাইৰনমেণ্ট নেচাৰ সকলোৱে ভাল পায় মই এইটো কাৰণে যুঁজি থাকোঁ তেওঁলোকো মোৰ প্ৰতি আকৃষ্ট হৈছে আৰু জনসম্পৰ্ক চব আমাৰ কিন্তু RSS বেক নেতাখিনিয়ে RSSৰ নেতাখিনিয়ে বহুত সুন্দৰ পদক্ষেপ পইচা পাতিও দি থাকে নহয় নিদিওঁ পইচা মই নিদিওঁ কেনেকৈ পইচা দিলে মই হেবিট বেয়া হয় বুলি ভাবোঁ মানুহবিলাক কেনেকৈ লগ খাই আপোনাৰ পাই থাকোঁ ৰাস্তাত পালোঁ ঘাটত পালোঁ কথা পাতিও চব মানুহে পইচা বিচাৰি নাথাকেতো স্বাভিমানটো মই জগাই তুলিব বিচাৰোঁ সকলোৰে
যে স্বাভিমানী অসমীয়া যিটো কয় যে মোৰ স্বাভিমান আছে। বহুত এনেকুৱা মানুহো পাইছোঁ মোৰ ঘৰলৈ চাইকেল মাৰি আহে, কিবা এটা লৈ মই পইচা দিলে কেতিয়াও লৈ নাযায়, যে আপুনি ইমান কষ্ট কৰি আহিছে, পইচা এহেজাৰ লৈ যাওকচোন, ঘৰত খৰচ কৰিব। নাই 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 এনেকৈ কোৱা যোৱা মানুহ দেখিছোঁ। আৰু মোক এটা আপুনি যোৱা 10টা বছৰত কিখিনি সপোন আপুনি কাৰ্যকৰী কৰিব পাৰিলে আৰু অহা 5টা বছৰত আপোনাৰ কি ধৰণৰ পৰিকল্পনা আছে? সপোনটো কাৰ্যকৰী মানে এই মানুহৰ মাজত যে যিটো নিজৰ স্বাভিমান মই বহুত ক্ষেত্ৰত জগাই তুলিব পাৰিছোঁ। আৰু আমাৰ গাঁওবিলাক ধুনীয়া, বহুতে আকৌ নিজৰ জেগাখন বেয়া বুলি হয়। বহুত মানুহ পাওঁ যে বিশেষকৈ নতুন যিটো মোৰ সমষ্টি অন্তৰ্ভুক্ত হ'ল, যেতিয়া প্ৰথম গৈছিলোঁ আমি ক'ৰ ঘোকত সোমাই আছোঁ, আমাৰ ইয়াৰ পৰা ছোৱালী নিনিয়ে, ইয়ালৈ ছোৱালী নিদিয়ে। মই সিহঁতক সেই স্বাভিমানটো জগাই দিলোঁ যে ইমান সুন্দৰ আপোনালোকৰ গাঁও, ইমান সুন্দৰকৈ আমি থাকিব পাৰে, আপোনালোকে গৰ্ব কৰক নিজৰ গাঁওখন লৈ। তো মই সেইফালে অহা যোৱা কৰোঁ, কেতিয়াবা সেইফালে থাকোঁগৈ, ফটো তুলি মই ছ'চিয়েল মিডিয়াত দিওঁ যে আমাৰ সুন্দৰ আমুক জেগা। সেই তেনেকেই লাহে লাহে তেওঁলোকৰ স্বাভিমানটো আহি গ'ল। এতিয়া কয় যে নাই নাই আমাৰ খুব ভাল লাগে ইয়াত থাকি, আমাক মানুহে কয় বোলে তহঁতৰ ইমান ধুনীয়া জেগা। সেই তেনেকুৱা ধৰণে। আৰু ৰাস্তা পদূলিৰ ক্ষেত্ৰত এতিয়া আগতে খুব শোচনীয় আছিল বুলি শুনো যে খুমটাই বাট পথ যথেষ্ট শোচনীয় আছিল, আৰু কিবা কৰিব লগা আছেনে? বহুত আছে। ৰাস্তা পথ কেতিয়াও শেষ নহয়, কাৰণ নতুন নতুন গাঁও আৰম্ভ হৈ যায়, মানুহ ইঘৰৰ পৰা উঠি এই দূৰত ঘৰ বনালে, সেইটো এটা ৰাস্তাৰ সৃষ্টি হ'ল। কিন্তু পুৰণি খুমটাইত মোৰ যিখিনি থাকিল তাত মই দাবী কৰিব পৰা যায় 80% ৰাস্তা অ'কে হৈ গ'ল। কিন্তু নতুন যিটো পাৰ্ট পালোঁ সেইটো কিন্তু 80% হোৱা নাই। সৰু পথাৰৰ পৰা সোমালে সেইটোত কিন্তু গোটেইখিনি মৰঙী পঞ্চায়ত, মৰঙী আমি মণ্ডল, মৰঙী চাৰ্কুল বা মৰঙী ব্লকৰ যিবিলাক ডেভেলপমেণ্টৰ যিটো এৰিয়া সেইটো। এতিয়া অহা 5 বছৰত আপুনি মূলতঃ কোনখিনি কামত আপুনি গুৰুত্ব দিম বুলি ভাবিছে? মোৰ এটা মই চাইছোঁ যে আমাৰ আগতে যিটো দেৰগাঁৱত সোমাল তাত খেতিৰ অঞ্চল আছিলে। প্ৰথম গৈ দেখিছিলোঁ যে খেতি কৰে, কিন্তু যিবিলাক সেইবিলাক প্ৰডাক্ট, যিবিলাক মানে তেওঁলোকৰ সামগ্ৰী, কৃষি সামগ্ৰী উলিয়াই নিওঁতে সিহঁতৰ গোটেই লাভটো গুচি যায়। কাৰণ দূৰ দূৰ ঠেলি নিব লাগিব, ঠেলাত নিব লাগিব, কেতিয়া ওলাব নোৱাৰে, গাড়ী নোসোমায়। কিন্তু সেইখিনি মই বনাই দিলোঁ। এতিয়াও গ'লে ব্ৰহ্মপুত্ৰ ইয়াত ক'ব যে সকলো মই বনালোঁ, ব্ৰহ্মপুত্ৰ এলেকাত। ব্ৰহ্মপুত্ৰ কিন্তু সেইটো প্ৰথম যাওঁতে গাড়ী ফচি গৈছিলে, গাড়ী ফচি ঠেলিছিলোঁ। সেইবিলাক একদম চিকচিকীয়া ৰাস্তা। প্ৰথম মই তাতে ইণ্টাৰেষ্ট। এতিয়া মৰঙী ফালে এনেকুৱা বহুত অঞ্চল য'ত তামাম খেতি কৰে। মোৰ ইচ্ছা যে গোলাঘাট ডিষ্ট্ৰিক্টৰ কৃষি সামগ্ৰী যাতে আমাৰ সৰু পেটাটো ব্লক কৰিব পাৰোঁ। খুব হেৰি দৰৱ জাতি দিয়ে, সেইকাৰণে সেইবিলাক খাই মেলি বহুত মানুহ বেমাৰী হৈ গৈছে। সেই এৰিয়াবিলাক মোৰ ফাৰ্ষ্ট লক্ষ্য, যে আমি কৃষকক চিট দিলেই নহ'ব, কৃষকক ট্ৰেক্টৰ দিলেই নহ'ব, যে কৃষকে ক'ত খেতি কৰে, ক'ৰ পৰা খেতিৰ সামগ্ৰীবিলাক উলিয়াই আনে, সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপ কৰিব লাগিব। সেইটো মই বিধানসভাটো সজোৰে উত্থাপন কৰোঁ। আৰু 100% ইৰিগেশ্যন। ধানৰ খেতিত নালাগে, আমাৰ ধানৰ খেতি কৰাৰ আগতে বৰষুণ আহে, সেইটো হৈ যাব বাৰু। কিন্তু যিখিনি ৰবি শস্য আমি কৰোঁ তাত যদি আমি জলসিঞ্চনটো 100% কৰিব পাৰোঁ, আমাৰ গোটেই পাচলি গোটেই ইণ্ডিয়াৰ মাৰ্কেট ল'ব পাৰিব, মই চেলেঞ্জ কৰিব পাৰোঁ অসমৰ। এইখিনি ক্ষেত্ৰত আপুনি যোৱা সময়ছোৱাত আপোনাৰ জলসিঞ্চন বিভাগেই হওক বা কৃষি বিভাগেই হওক, কৃষি বিভাগৰ মন্ত্ৰীগৰাকীও আপোনালোকৰ জিলাৰে কেনেকুৱা সঁহাৰি পাইছে বা আগবাঢ়িছিলে নে কিবা তেনেকুৱা ক্ষেত্ৰত? কৃষি ক্ষেত্ৰত চিট টিট দিয়ে, কিন্তু এই ক্ষেত্ৰতো বহুত কৰিবলগীয়া আছে যে সময়ত চিটটো নাপায় আৰু কিছুমান অপ্ৰয়োজনীয় বস্তু দিয়ে, যেনেকৈ অৰ্কিডৰ বস্তাই ট্ৰাকে অৰ্কিড দিয়ে। এতিয়া মই ক'তো কাকো অৰ্কিড খেতি কৰি কিবা এটা কৰা মই দেখা নাই। সেইটো ইমান আমাৰ সেইটো প্ৰয়োজন নাই, সেইবিলাক কেঞ্চেল কৰি চিটবিলাক সময়ত যাতে পায় সেই ব্যৱস্থাটো কৰিবলৈ। আৰু আগৰ পৰা ডাটা বেছ, এতিয়া কি হয় 2 গাড়ী আলু আহিল, গোটেই মানুহৰ তাত আৰু মোক লাগে এনেকুৱা। আমাৰ যদি ডাটা বেছ এটা থাকে যে কোনে কোন খেতিয়কে আলু খেতি কৰে, বহুত আলু খেতিয়ক নাই নহয়, কোন খেতিয়কে আমাৰ আমুক খেতি কৰে, সৰিয়হ খেতি কৰে, এটা যদি ডাটা বেছ থাকে, সামগ্ৰী আহিল লগে লগে তেওঁ হোমটো ঘৰত ডেলিভাৰী দিলে খেলটো খতমেই হৈ যায় সময়ত পালে। আৰু এতিয়া কি হয়, যোন এগ্ৰিকালচাৰ অফিচৰ মানুহ পগলা হৈ যায়, দমে মানুহ আহি যায়, ইটোক দিলে সিটোক দিলে গৈ খতম। ধৰক প্ৰকৃত খেতিয়কৰ সময় নাথাকে অফিচলৈ আহি থাকিবলৈ। এনেই অদৰকাৰী মানুহ বহুতে 50% অদৰকাৰী মানুহে এই চিটবিলাক লৈ যায়। মোৰ এইটো যিটো তলৰ অভিজ্ঞতা। আৰু যিখিনি আচল খেতিয়ক নিজে এইবিলাক হাহাকাৰ কৰি নুফুৰে, নিজে কিনি আনি পেলাই কৰে। মই ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ৰবি কৰ্পছৰ কাৰণে 100% ইৰিগেশ্যন, এইটো প্ৰধানকৈ আগত লৈ পেলাই মই আগবাঢ়িম। আৰু এটা কথা, আপোনাৰ যিটো কণ্ট্ৰিবিউশ্যন বিশেষকৈ ৰুৰেল টুৰিজিম, গ্ৰাম্য পৰ্যটন, যোগীবাৰী বিলৰ পৰা আৰম্ভ কৰি খুমটাই সমষ্টিটোত গ্ৰাম্য পৰ্যটনে গ্ৰীণ খুমটাইত যেনেকৈ আপুনি ছাকচেছ হৈছে,
গ্ৰাম্য পৰ্যটনৰ এই ধাৰাটো আপুনি কিন্তু অসমত অনাৰ বহুখিনি মানুহৰ মাজত আপুনি বহু ক্ষেত্ৰত অন্যতম। যোগীবাৰীৰ কথা আমি বহুতে জানো বা বহুতে শুনিছোঁ, বহুত ইম্প্ৰুভ হৈছে। এতিয়া গ্ৰাম্য পৰ্যটনক লৈ আপোনাৰ আৰু কিবা পৰিকল্পনা আছে নেকি? প্ৰত্যেকখন গাঁৱে সজাই তুলিব। এতিয়া আমাৰ তাত এতিয়া খুমটাইত 4টা হোমষ্টে বনালোঁ 4 জেগাত। তাত এই মেলামৰা ইকো টি টুৰিজম আছে, সেইটো সমানে বিখ্যাত। এইখন মুদৈ গাঁও বুলি কয়। লেটেকু বস্তিত এতিয়া থকা মেলাৰ সুবিধা আছে, তাত মানে ধুনীয়া ৰিজৰ্ট এখনেই খোল খাই গ'ল। আৰু মানুহ সেই জেগাৰ মানুহ আগতে বহুত নিজকে বেকৱাৰ্ড ফিল কৰিছিল, এতিয়া কিন্তু একদম দে আৰ আপলিফ্টেড। তাত আৰু য'ৰ ত'ৰ গোটেই অসমৰ মানুহ ফুৰিবলৈ আহে তাত। তেনেকুৱা ধৰণে মই এখন জেগা ধুনীয়া জেগাবিলাক ধুনীয়া কৰিব বিচাৰোঁ। অহা সময়ছোৱাত তেনেকুৱা পৰিকল্পনা আছে? তেনেকুৱা কৰিয়ে যাম সদায়। আৰু ক্ৰীড়াৰ ক্ষেত্ৰতো গ্ৰাম্য ক্ৰীড়া বুলিয়ে নকওঁ, গ্ৰাম্য পৰ্যটনৰ লগত সমান্তৰালভাৱে ক্ৰীড়াৰ ক্ষেত্ৰখনতো বহুকেইটা বিশেষকৈ আৰ্চাৰী বা অন্যান্য তেনেকুৱা কাম অকণমান জনাওকচোন সেইখিনি কথা। ক্ৰীড়াৰ ক্ষেত্ৰতো মই বিচাৰোঁ যে আমাৰ নৱপ্ৰজন্মই ক্ৰীড়াৰ লগত জড়িত হৈ থাকক। মই দেখোঁ কেনেকুৱা ড্ৰাগছ খাই মানুহৰ কেনেকৈ ভাল ল'ৰা ধ্বংস হৈ গৈছে, কেনেকৈ ফেমিলিবিলাক কেনেকুৱা দুৰ্যোগ নামি আহিছে, বাপেকে পিতেকক মাৰি পেলাবলগীয়া হৈছে ড্ৰাগছৰ কাৰণে। কিন্তু খেলাৰ প্ৰতি যদি আকৃষ্ট হয়, খেল বা কৃষি কৰ্ম যি বা কামত যদি সি যাৰ ইণ্টাৰেষ্ট বহি যায়, সি এইবিলাকলৈ সময় নাপায়। সেইকাৰণে মোৰ তাত আৰ্চাৰী একাডেমি মোৰ তাত আছে। গোলাঘাট ডিষ্ট্ৰিক্টত নাই, যোৰহাটতো নাই। তাৰপৰা ডিব্ৰুগড়ৰ পৰাও তালৈ ট্ৰেইনিং ল'বলৈ আহে কেতিয়াবা। মাজে মাজে ট্ৰেইনিং লৈ লওঁ। চুইমিং গাঁৱত ক'তো চুইমিং পুল নাই, মই এটা নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ চুইমিং পুল বনালোঁ ইনডোৰ ষ্টেডিয়াম। আৰু লগতে শ্বুটিং ক'তো নাই, এইটো গম পাইছোঁ। শ্বুটিঙো আছে, নথকা বস্তু খুব ভাল হয়। এতিয়া 400 মিটাৰ ট্ৰেক গোলাঘাট ডিষ্ট্ৰিক্টত নাই, মই বনাই আছোঁ। সেইকাৰণে চব যদি এই খেলমুখী হয়, কামমুখী হয়, তেতিয়া ড্ৰাগছটো নিজে নিজে নহয়। তেনেকুৱা ধৰণৰ পৰিকল্পনা আৰু অনাগত এইখিনিতো চলি আছে, সেইখিনিকে ডেভেলপ কৰিম। আৰু এইখিনি কাম কৰিবলৈ যাওঁতে আপুনি নিজাববীয়া প্ৰচেষ্টাটো মই আপোনাক দেখিয়ে আছোঁ। মই কৈছোঁ যে ফ্ৰম ডে 1 2016 চনৰ সেই তেতিয়াৰ পৰা তাৰো আগৰ পৰা মই আগৰ পৰা বুলিয়ে ক'ম, আপোনাৰ যিটো নেৰানেপেৰা চেষ্টাটো মই দেখি আছোঁ। আৰু খুব বেছি এনেকুৱা ৰাখোঁ যে এইখিনি কাম কৰিবৰ কাৰণে সাধাৰণতে এজন জনপ্ৰতিনিধিয়ে এই কামবিলাক কৰোঁতে যিটো প্ৰচাৰ বিচাৰে, মৃণাল শইকীয়াই সেইটো নিবিচাৰে। আৰু এইবিলাক কাম কৰিবলৈ যাওঁতে চৰকাৰী সাহায্য ধন নোদত ৰজাঘৰৰ সাহায্য বা ৰাজ সাহায্যটো আমাক লাগিবই। কিন্তু যিমান জনপ্ৰতিনিধিসকলে আমি ঘূৰি ফুৰা দেখোঁ, হামৰাও কাঢ়ি ফুৰা দেখোঁ, মৃণাল শইকীয়াই সেইটোও নকৰে। কামবিলাক কেনেকৈ হৈ যায়? যিখিনি পাওঁ সেইখিনিকে মই ভালকৈ ইউটিলাইজ কৰোঁ আৰু নিজে লাগি থাকোঁ। আৰু সৰু সুৰা কথাত মই নিজৰ পকেটৰ দি দিওঁ। মোৰ এতিয়া বাগানৰ ইনকাম চব পাব্লিকৰ মাজতে যায়। এতিয়া নতুনকৈ এটা ক্ৰেজ উঠিছে আমাৰ সৰু ল'ৰা ছোৱালী খালী চাইকেল, য'তে যাওঁ এগাল ল'ৰা ছোৱালী বেৰি ধৰে, বৰ্তা মোক চাইকেল লাগে। এতিয়া মই আফটাৰ ইলেকশ্যন প্ৰায় 100খন চাইকেল দিছোঁ। আফটাৰ ইলেকশ্যনে দিছোঁ বেছিভাগ। তাঁতশাল বোৱাৰী দেখিলে দুখীয়া ঘৰত যে ছাৰ আমাক যদি তাঁতশাল এখন দিয়ে মই ধুনীয়াকৈ চলি যাব পাৰিম। মই সোধোঁ আকৌ অৰুণোদয় দিবা নাই, বোলে দিম বুলি কয়। তাঁতশাল এখন দিয়ক, আমি বম, হেৰি কৰিম। তেনেকৈ মই পাব্লিকলিও তাঁতশাল বনাই দিছোঁ, 2-3খন তাঁতশাল মানে কিবা কমিউনিটি তাঁতশাল বনাই দিছোঁ। আকৌ বহুতকো তাঁতশাল দিছোঁ। বা চিলাই মেচিন যে মোক চিলাই মেচিন এটা দিয়ক, মই স্বাৱলম্বী হ'ব পাৰিম। পঢ়ি থকা ছোৱালীও বিচাৰে। সেইবিলাক আফটাৰ ইলেকশ্যন দি আছোঁ, আগতেতো দিওঁ, আফটাৰ ইলেকশ্যনো দি আছোঁ। মানে বাগানৰ পৰা আপুনি পইচাটো ঘটি পেলাই এইবিলাক নহয়, সেইটো কি কৰিম, পইচাটো ইমান সাঁচিটো ভালকে থাকিলেই হ'ল। চলি খাই মই ধুনীয়াকে মোৰ ল'ৰা ছোৱালীও খাব পাৰিব। মোৰ চাচি গছে কোটি কোটি টকাৰ আছে, সেইখিনি এডাল এডাল বিকি থাকিলে খাই থাকিব পাৰিম। মাহেকত বোলে এডাল কাম হৈ থাকে। সেইকাৰণে মই সেইখিনি ইমান চিন্তা নকৰোঁ। আৰু যিটো চলামৰা লাগজাৰিয়াছ মানে লাগজাৰিলি যি মন গ'ল মানসত এগাল আমাৰ মানুহবিলাক লৈ গ'লো, সেইবিলাকতো চলি থাকিব, সেইটো কাৰণে অভাৱ নহয়। প্লাছ চৰকাৰৰ পৰা আমি পাওঁৱেই যে বিধায়কৰ উন্নয়ন পুঁজি, প্লাছ এইবাৰ ইলেকশ্যনটো পইচা অলপ বাছিল। মই এইটোকে দৰ্শকসকলক ক'ব বিচাৰিছোঁ যে কোনজন মানুহে ক'ব অসমৰ 126জন জনপ্ৰতিনিধি জিকিছে, কোনজন মানুহে ক'ব যে মোৰ ইলেকশ্যনত পইচা অলপ বাছিলে? সেইখিনি কৰি আছোঁ। কিমান পইচা খৰচ হ'লে? সেইটো হিচাপটো হেৰি মোক এটা ডিচি প্ৰথম লগ পালোঁ, নতুনকৈ ডিচি আহিছে বাইদেউ এগৰাকী, চিনাকি হ'ল বোলে। আপোনাৰ কাৰণে মই ইলেকশ্যন মানে অবজাৰ্ভাৰ কালি খাই যাব। কেলে বাইদেউ? কৈছে এইজনৰ কেণ্ডিডেট কেলে ইমান কম এক্সপেণ্ডিচাৰ কেনেকৈ হৈছে? কৈছে এতিয়াতো ফটোত ক'তো ধৰা পৰা নাই, কেলে ইলেকশ্যন কমিশ্যনৰ কেমেৰা ঘূৰি নুফুৰে জানো? তে ক'ৰ পৰা বহাওঁ আমি? তাৰ মই বাইদেউ ক'লো হ'ব, আমি পাছত অলপ বঢ়াই দিছোঁ। এনেই আমি অলপ বঢ়াবলগীয়া হৈছে। এইটো
মোৰ ইলেকশ্যন এজেণ্ট লগতে আছে, সিও বোলে লাষ্ট পাইছে ইমান কম এক্সপেণ্ডিচাৰ কেনেকৈ বোলে অলপ বঢ়াই দে য'ত আচলতে মৃণাল দা এই যে আপুনি যে এটা কথা আপুনি কৈছিলে সম্ভৱতঃ যে 5টা বছৰ যদি ৰাইজৰ মাজত থাকে তেন্তে নিৰ্বাচনৰ সময়ত টকা পইচা খৰচ কৰি ভোট ভিক্ষা কৰিবলৈ যাব নালাগে। আচলতে অলপ চলপ বৃদ্ধি কৰিব পাৰে ভোট, কিন্তু জিকিবলৈ মই ভাবোঁ হয় যে গণসম্পৰ্কটো মূল কথা, বহুত মানে প্ৰয়োজনীয়। গণসম্পৰ্ক মানুহৰ লগত থকা, মানুহৰ লগতে কথা পাতি থকা বা নিজে ফিল নকৰা যে মই MLA, তেতিয়া পাব্লিকেও পাহৰি যায় মই MLA, ময়ো পাহৰি যাওঁ মই MLA, তেনেকুৱা ধৰণে চলি আছে কাহিনীটো। আৰু আপোনাৰ ওচৰলৈ আহিবলৈ কোনো ভয় চয় খাব ভয় নালাগে, নাখায়, ডিঙিয়ে মূৰে ওলমিয়ে থাকে মানুহ। ভয় নাখায়, কোনো ভয় নাখায়। এয়াই মৃণাল শইকীয়া। মৃণাল শইকীয়া আচলতে কিয় ব্যতিক্ৰম, মানুহজন বেলেগতকৈ কিয় বেলেগ, এই কথাখিনিয়ে আপোনালোকে এই কথাখিনি শুনি পেলাই নিশ্চয় তাৰ এটা আভাস মোক এতিয়া ঘৰত যেতিয়া ইলেকশ্যন ৰিজাল্ট হ'ল, জিকালৈকেতো সন্তুষ্টি হ'ল, যেতিয়া দিছে বৃহৎ বৃহৎ মাৰ্জিন দিছে, মোক তেতিয়া ৱাইফেও কৈছে, মোৰ ল'ৰাটোও কৈছে, তই যদি ডাঙৰ ডাঙৰ দুখনমান মিটিং পাতিছে তোৰতো আৰু 10 মই হ'ব দেই মানে আৰু যদি ডাঙৰ মিটিং পোষ্টাৰ নচপালোঁ যে পোষ্টাৰ অলপ হ'লেও চপাই দিয়াহেঁতেনতো আৰু অলপ মাৰ্জিন বাঢ়ে। মানে আশাটো এক্সপেক্টেশ্যন প্ৰথমতে ভাবিছিল যে 20 মানত জিকিলে হ'ব, 50 পাৰ গ'লে ভাবিলে 60 হ'লে ভাল আছিল, 60 ওচৰ আছিল ভাবিছে 70 হ'লে ভাল আছিল। সেইকাৰণে ভাবিছে পোষ্টাৰ কেলে নচপালি, পোষ্টাৰ চপোৱা নাই নেকি? পোষ্টাৰ চপোৱা নাই। মই অকল মোৰ কাটত দুটামান কাটত এই বুথে বুথে দিবৰ কাৰণে ইলেকশ্যনৰ দিনা 240খন কাটত বনাইছিলোঁ অকল। পোষ্টাৰ চপোৱা নাই, কোনো হৰ্ডিং, ডাঙৰ হৰ্ডিং চৰ্ডিং লগোৱাই নাই বাৰু, আকৌতো মাইক ইউজ কৰা নাই। পোষ্টাৰ ব্যৱহাৰ কৰা নাই, পোষ্টাৰ চপোৱা নাই, ডাঙৰ হৰ্ডিংটো দূৰৰে কথা, মাইক ইউজ কৰা নাই। আপুনি নিজেও কৈছিলে জয়ৰ পিছত যাতে কোনো আতচবাজি কথা নাহে। মই আৰু কথা পাতিম, মই অকণমান হেমন্তক অনুৰোধ কৰাম যে আমি গাড়ীখনতো অকণ উঠিম, গাড়ীখনৰ ভিতৰৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে, যে এইসকল আচলতে হেমন্তই যদি অকণমান দৰ্শন খুলি দিয়া, এওঁলোক খুমটাইৰ 2জন সংবাদকৰ্মীও আছে, মোৰ সতীৰ্থ মৃদুস্পন্দ আছে, তেখেতসকল বিজেপি কৰ্মী, ভাৰতীয় জনতা পাৰ্টীৰ খুমটাই সমষ্টিৰ তেখেতসকল হয়তো মণ্ডল সভাপতি বা অন্যান্য দায়িত্বত তেখেতসকল আছে। তেখেতসকলক লগত লৈ মৃণাল শইকীয়া সম্ভৱতঃ কালি নে পৰহিৰ দিনটোত খুমটাইৰ পৰা ৰাওনা হৈছে, আৰু নিজে চালকৰ আসনত নিজে এখন গাড়ী হেনো বেলেগক চলাবলৈও নিদিয়ে। এজনে পাৰে অকল ন, মই আৰু এজন, 3জনে পাৰে। আপুনি বব্ৰুৰ বাহনৰ বিতুপন নহয়, এইজন থাকিল বিদ্যা বিজয়, তেখেতসকলেহে চলায়, বেলেগক গাড়ীখন চলাব নিদিয়ে। গোটেই মণ্ডল ব্লক সভাপতিসকলক তেখেতে গুৱাহাটীলৈ লৈ আহিলে। মোৰ হাতত সংবাদকৰ্মী হিচাপে যিমান দূৰ খবৰ আছে, কালি ৰাতিটো তেখেতসকল মানাহত আছে, পৰহি ৰাতিটো তেখেতৰ কোৱাৰ্টাৰত আছে, আৰু তেখেতৰ বেডৰুমটি সকলোৱে কব্জা কৰিছে। মোৰ তাত যিমানখিনি খবৰ আছে, বিধায়ক বাহিৰত আছে, বিধায়কৰ শোৱনি কোঠাত মণ্ডল সভাপতি, ব্লক সভাপতি বা অন্যান্য কৰ্মীসকল আছে। এই ধৰণে মৃণাল শইকীয়াৰ ৰাজনীতি চলি আছে। আপোনালোকে ভাবক, অসম বিধানসভাৰ 126জন বিধায়কৰ ভিতৰত এনেকুৱা বিধায়কো আছে। আমি অকণ গাড়ীখনৰ ওচৰত দিয়ক, আপুনি চলাওক। ৰৈ আছো আপোনাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ নিউজ আৱাৰলৈ। আৰু আমি ইতিমধ্যেই চালকৰ আসনত খুমটাইৰ হেট্ৰিক MLA, হেট্ৰিক বিধায়ক মৃণাল শইকীয়া, খুমটাইৰ মণ্ডল সভাপতিসকল, যাক লৈ মৃণাল দা ফুৰিব আহিছে। মৃণাল দা, এতিয়া মই আপোনাৰ পৰা প্ৰথমতেই যে পৰিকল্পনাটো বৰ বহুত আছে, একদম ইমিডিয়েট যিটো তাৎক্ষণিকভাৱে আপোনাৰ লক্ষ্য ৰাজনৈতিকভাৱে বা খুমটাই সমষ্টি সাপেক্ষে কি কৰিম বুলি ভাবিছে একদম তাৎক্ষণিকভাৱে? একদম তাৎক্ষণিকভাৱে মোৰ এতিয়া এটা লক্ষ্য যে পডকাষ্ট বিচাৰি থকা মোৰ বন্ধুবৰ সাংবাদিকসকলৰ পৰা কেনেকৈ বাচিতা কৰিম। ফোন আহি আছে, পডকাষ্ট বিচাৰি আছে নেকি? আপুনি মোৰ পৰাতো বাচিব নোৱাৰিলে, আপুনি বাটতে ধৰিলে। নাই, সেইটোৱে আচলতে আপোনাক লৈ পেলাই এতিয়া আচলতে মই যেতিয়া আমাৰ এই সাক্ষাৎকাৰটো মানে হৈছে আৰু চূড়ান্ত, মই যেতিয়া আমাৰ যিটো প্ৰমোশ্যন কৰোঁ তেতিয়াই সকলোৰে তাতে পাইছোঁৱেই, সকলোৱে আপোনাৰ কথা বা কামখিনিক লৈ পেলাই কিমান আশা কৰি আছে আচলতে। মই আৰু এটা কথা খুব হেৰিকৈ সোধোঁ যে কিয় ৰাজনীতি যদি আপোনাৰ ধৰণে কৰিবই পাৰে,
আমি ইমান বেছি তৰল কথা বতৰাবিলাকত কিয় লাগি থাকিব লাগে? সেইখিনি ক'ব নোৱাৰোঁ মই কাৰ কেনেকৈ, চবৰে বেলেগ বেলেগ ষ্টাইল আছে, মোৰ ষ্টাইল বেলেগ। কালি আমাৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই মোক ফোন মাৰিছে, কৈছে বহুত ভোট পালা। মই বোলো আপুনিও অতুলে বহুত পালে, কিন্তু তোমাৰ ষ্টাইলটো মই বেলেগ পালোঁ, আৰু এইটো ষ্টাইল যদি কৰিবলৈ যায় বহুত গিৰি যাব, আৰু ময়ো গিৰিলোহেঁতেন। মই নাই অতুলে আপুনি নিগিৰে। আৰু 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 এটা কথা ধৰক, মই সেই সাহসটোহে আপোনাৰ পৰা জানিব বিচাৰোঁ। সেইটো মই আপোনাৰ নিজৰ ষ্টাইলত আপুনি কৰি আছে, মই কোনোবাই কি কৰে মই সেইটো নাজানো, যে আপুনি ভালটো ভাল বেয়াটো বেয়া মুখৰ আগত ক'বলৈ, মুখৰ আগত লিখিবলৈ, সন্মুখে ক'বৰ কাৰণে আপুনি একেবাৰে নাভাবে। আপুনি একেবাৰে কিয় নাভাবে যে এই কামটো কৰি সেইটো এই কাৰণে হয়, মোৰ কোনো পলিটিকেল এম্বিশ্যন নাই যে মই MLA হৈ থাকিবই লাগিব, সেইটো মই কোনদিন নাভাবোঁ। মই এই মুহূৰ্ততে ৰিজাইনেশ্যন লেটাৰ দি কোনোবাই যদি কয় ওপৰৰ পৰা যে তুমি ৰিজাইন কৰা, হাঁহি মুখে ৰিজাইন দিম, আকৌ বেছিহে ফূৰ্তিত মই ঘৰলৈ ঘূৰি যাম। মোৰ কোনো পলিটিকেল এম্বিশ্যন নাই, সেইকাৰণে মই ক'ব পাৰোঁ। বেছিভাগে কি হয় যে টিকেটটো যাব, কোনোবাই বেয়া পাব। মোক যেতিয়া সেইবিলাক লক্ষ্যই নাই ইমান, যে এইটো পাৰ্মানেণ্ট লক্ষ্য মই পলিটিচিয়ান হৈ থাকিম, মই সেইটো কোনো দিনে মই ভবা নাই। সেইকাৰণে মোৰ এইটো পাৰোঁ। মানে ভয় আপোনাৰ হেৰুৱাৰ ভয়টো নাই নেকি? হেৰুৱাৰ ভয় MLA হৈ আছে, আপুনি দিছপুৰৰ বিধায়ক আৱাসত আছে, যিকোনো মুহূৰ্তত আপুনি কিবা খেলি মেলি বা মই খেলি মেলি বুলি নকওঁ, যে আপুনি এনেকুৱা কিছুমান মন্তব্য মই এতিয়া আৰু গোটেইখিনি উলিয়াব খোজা নাই এইটো প্ৰসংগ, যে যিকোনো সময়ত আপোনাৰ ওপৰৰ কোপদৃষ্টি কৰিব পাৰে, সেইবিলাক একো আপুনি মোৰ একো চিন্তা নাই, কাৰণ মোৰ হেৰুৱাৰ ভয় নাই। আনকি মোৰ মৃত্যুলৈও কোনো ভয় নাই। মই কওঁ মই ভয় কৰা বস্তু নাই। নাই, এতিয়াতো ইমান কথা বতৰা চলি আছে, দুদিনৰ পিছত মন্ত্ৰীসভা হ'ব, আপুনিও হেট্ৰিক MLA, মন্ত্ৰী হ'বলৈ মন নাই? একদম 0%। একেবাৰে মন নাই। মই ক'ম যে মোক নালাগে দে প্ৰভু, কাৰণ মই এই ফ্ৰী লাইফটো ক'ত পাম? মইতো চৰাই নিচিনা উৰি ফুৰিব বিচাৰোঁ। প্ৰথম পাইছোঁ একেবাৰে মন নাই, এইটো আন্তৰিকতাই মন নাই। কাৰণ মোক গোটেই লাইফটোৱে মই যেনেকে থাকি ভাল পাওঁ, যেনেকে ঘূৰি ভাল পাওঁ, গোটেই বস্তুতে মোৰ লছ হৈ নাযাব জানো? যদি আপোনাক বিচাৰে তেতিয়াতো আপুনি কৰিব লাগিব। বিচাৰিলে মই মোৰ ফালৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিম যে নাই নালাগে মোক বাদ দিয়ক। মানুহে কয় যে মন্ত্ৰী লাগে, মন্ত্ৰী লাগে, VIP লাইফষ্টাইল মই লাগে। এইটোৱে VIP লাইফষ্টাইল। আচলতে সঁচাকৈ ক'বলৈ গ'লে ৰাজনীতিটো যদি এনেকুৱাই হ'লহেঁতেন, যিটো গণতন্ত্ৰ বুলি কোৱাৰ লগে লগে ৰাইজৰ দ্বাৰা, ৰাইজৰ বাবে, ৰাইজৰ চৰকাৰ বুলি কয়, ৰাইজৰ প্ৰতিনিধি বুলি কয়, মই মুখৰ আগত খুব বেছি নকওঁ আপোনাক, কিন্তু আচলতে ৰাইজে বিচৰা ৰাইজৰ প্ৰতিনিধিগৰাকী চাগে এনেকুৱাই আছিলে। আমাৰ সংবিধান প্ৰণেতাসকলে যিখিনি কাম কৰিছিল, ৰাইজৰ চৰকাৰ, গণতান্ত্ৰিক যিটো ব্যৱস্থা। এতিয়া মই আপোনাক কেইটামান বেলেগ কথা সুধিব বিচাৰোঁ মৃণালা। প্ৰথম কথাটো হ'ল যে আপোনাক যিধৰণে খুমটাইবাসীয়ে ভোট দি জিকাইছে, চৰকাৰখনকো খুব আস্থাৰে তৃতীয়টো কাৰ্যকালৰ কাৰণে অভিলেখ সংখ্যক ভোটত জিকাইছে, যে আপোনালোকৰ NDAক 102খন আসন দিছে, যিটো কোনো অসমৰ ৰাজনৈতিক হিষ্ট্ৰীত হোৱা নাই। আপুনি কি ধৰণে পৰামৰ্শ আগবঢ়াব, যে কেনেধৰণে কাম কৰাটো আপুনি বিচাৰিব? ৰাইজৰ ইমান বেছি আশীৰ্বাদ পাইছে, ইমান বেছি মৰম পাইছে, সেইকাৰণে ৰাইজৰ প্ৰতি আমি মনোভাৱ লৈ, সেৱাৰ মনোভাৱ লৈ আন্তৰিকতাৰে কাম কৰিব লাগিব। আৰু আমি নেক্সট জেনেৰেশ্যনৰ কথা ভাবিব লাগিব। নেক্সট নট ফৰ দ্য নেক্সট ইলেকশ্যন, উই শুড থিংক ফৰ দ্য নেক্সট জেনেৰেশ্যন, যে আমি নেক্সট জেনেৰেশ্যনটো কেনেকৈ আমি আগুৱাই নিব পাৰোঁ অসমত। কাৰণ চাওক, এটা মোৰ কথা মই সততে চিন্তা কৰোঁ, আমি সংস্কৃতিৰ কথা কওঁ, খোল তাল এইবিলাক আমাৰ সংস্কৃতি, ভাওনা সংস্কৃতি, আমাৰ বিহু সংস্কৃতি, আৰু কিবা ঢেৰ সংস্কৃতি আছে। কিন্তু আজিলৈকে কৰ্ম সংস্কৃতি বুলি শুনিছেনে? সেইটোতো এটা সংস্কৃতি। কৰ্ম সংস্কৃতিটোতো অসমৰ একদম পুৰণি সংস্কৃতি, অসমীয়াৰ পুৰণি সংস্কৃতিটোতো কৰ্মই, কিন্তু সেই কৰ্ম সংস্কৃতিৰ কথাটো কোনেও নকয়। ক'তো কৰ্মশালা হোৱা দেখা নাই। বিহু কৰ্মশালা আপুনি 1000টা দেখিব, য'ত কৰ্মশালাৰ প্ৰয়োজন নাছিল, কাৰণ বিহুটো এটা স্বতঃস্ফূৰ্ত ফূৰ্তি কৰা এটা বস্তু, উৎসৱ। ভাওনাটো গাঁৱত আগতে কোনো এণ্টাৰটেইনমেণ্ট নাছিল, এটা এণ্টাৰটেইনমেণ্ট, গাঁৱৰ ল'ৰাই ছোৱালীলৈ এণ্টাৰটেইনমেণ্ট, কালচাৰেল। সেইটোকে এতিয়া সংস্কৃতিৰ নামত গৈ প্ৰতিযোগিতা হ'ল, এখন দুখন নহয়, হৈয়ে থাকে য'ত প্ৰতিযোগিতা। কিন্তু আজিলৈকে শুনিছেনে বোলে খেতি কৰা প্ৰতিযোগিতা বা খেতি কৰা কৰ্মশালা, যে আলু খেতি কেনেকৈ কৰে? আজিকালি আলু এটা আপুনি গাঁৱৰ ল'ৰা এটা হাতত তুলি লৈ এইটো ৰুই দেচোন, কেনেকৈ ৰুৱে সি ভাবি থাকিব। সাধাৰণ কথা, যিটো আগতে চলে, ধান কাঁচি এখন দি দিয়ক, ৰৈ থাকিব যে ক'ত কাটো, কেনেকৈ কাটো, গাঁৱৰ ছোৱালী। সেই তেনেকুৱাবিলাক কৰ্মশালা ক'ৰবাত দেখিছেনে?
সেইকাৰণে আমি কৰ্ম সংস্কৃতিটো সংস্কৃতি হিচাপে ল'ব লাগিব। আমি খোল তালক, আমি ভাওনাক, বিহুক যেনেকৈ সংস্কৃতি হিচাপে আমি আপগ্ৰেড কৰি বিশ্বৰ দৰবাৰলৈ নিছোঁ, লৈ গৈ আছোঁ, তেনেকৈ আমাৰ কৰ্ম সংস্কৃতিটো আমি ওপৰলৈ নিব লাগিব যে অসমীয়াৰ এইটো এটা প্ৰধান সংস্কৃতিটো কৰ্ম। সেইটো নহ'লে যিমান লেকচাৰ দিওঁ, আমি যিমান যি কৰোঁ, অসমীয়াৰ অস্তিত্ব কোনেও বচাব নোৱাৰে। আপোনাক মই প্ৰসংগক্ৰমে ওলাইছে কাৰণে কৈছোঁ, আপুনি ইতিমধ্যে উনুকিয়াই গৈছে যে আপুনি যেতিয়া মহিলাগৰাকীক তাঁতশাল দিবলৈ কৈছে বা তাঁতশালখন বিচাৰিছে, তেতিয়া আপুনি লগতে কৈছে যে অৰুণোদয় আপুনি ত্যাগ কৰিব নাই, অৰুণোদয় আপুনি এৰিব নাই। সঁচাকৈয়ে আমি ক্ৰমাৎ কৰ্মবিহীন বা কৰ্মহীন হ'বলৈ গৈ আছোঁ, এইটো বাৰু এটা অপ্ৰিয় সত্য কথা। আৰু আপুনি যদি আমাৰ উজনি অসমখনে চাওঁ, এতিয়া বাৰিষা কালতো বহু মাটি চন পৰি থাকে, কৃষি কৰ্মৰ প্ৰতি মানুহ একদম আগ্ৰহী নহয়। বিশেষকৈ মই প্ৰজন্ম বুলি নকওঁ, কিন্তু মই বহু চন পৰা মাটি দেখিছোঁ, চাকৰিমুখী হৈছে। এই বস্তুটোৰ পৰা কেনেকে চাকৰিমুখী আৰু টাউনমুখী হয়, টাউনমুখী কেনেকে হৈছে, নিজৰ ল'ৰা ছোৱালীটো জন্ম হ'লে বোৱাৰীজনে ক'ব যে এক পঢ়াবলৈ যাওঁ, টাউনত পঢ়াবলৈ যাওঁ বুলি ভাড়া ঘৰ এটা লৈ পেলাই লাহেকৈ তাতে মাটি এটুকা লৈ খাল নোং পুতি মাটি এটুকা ল'লে, ঘৰ বনালে। তাৰপিছত আৰু টাউনবিলাক চব ফ্লাট তেতিয়া, অকল সেইটো কাৰণে চব খাল নোং টাউনত যিমান আছিল চব চাকৰিয়ালৈ ল'লে। তাৰপাছত আমাৰ কি হয়, কৰ্মসংস্কৃতিটো কেনেকৈ নোহোৱা হৈছে গাঁওবিলাকত। ভাগৱত পাঠ পাতে, আগতে বহু বছৰৰ মূৰতে দিন পাতে, কোনোবা এখন গাঁৱত পাতে। এতিয়া গাঁৱে গাঁৱে প্ৰত্যেক বছৰে ভাগৱত পাঠ, এসপ্তাহ 10 দিন এনেকুৱা ভাগৱত পাঠ। আৰু তাত কি হয়, কোনে কি ভাব লয়, মই এইবিলাক সূক্ষ্মভাৱে চাই থাকোঁ। যিজন গাঁওবিলাকৰ আকৌ গাঁও এৰি যায়, কিন্তু লিডিংটো লৈ থাকে, ৰিটায়াৰ্ড হ'লেও ঘৰ মানে টাউনত একদম ডাঙৰ ডাঙৰ ঘৰ আছে, কিন্তু গাঁৱৰ সভাপতিজন তেওঁ পুৰণি ঘৰ এটা থাকে যে, সেয়া আগভাগ হয় কিবা হ'ব। যেতিয়া এইবিলাক বিষয়বিলাক ভাগ হয়, লিফলেট এখন বনাই নহয়, কোনে কি, কাৰোবাৰ নাম নাথাকিলে আকৌ বহুত বেয়া বুজে, আমাৰ এইটো চুবুৰীত কাকো একো দিলে। তো সেইজনক দিব কি ধৰ্মধ্বজা উত্তোলন, যিজনে পেঞ্চন পায় 30, 40, 50, 60, সেইজনক দিব ধৰ্মধ্বজা উত্তোলন। গাঁৱত যিকেইটা কাম বন কৰি খোৱা মানুহ, হাজিৰা কৰা মানুহ, কেইজনমানৰ দায়িত্ব পৰিব বুট মগু ধোৱা, তেওঁলোকে বেলেগ ফূৰ্তি পায় আৰু ডাঙৰ দায়িত্ব দিছে। আৰু গাঁৱৰ যিখিনি দুখীয়া নিচলা মহিলা, যি কাৰোবাৰ যাৰ তাৰ ঘৰত কাম কৰি খাই বা পাত ছিঙে, তেওঁলোকক দিব যে এই অতিথি আপ্যায়ন, একদম সেইটো বিৰাট সেইখিনি গৰ্বত থাকে, একদম উৰণি বাৰণি লৈ একদম মাটি মজিয়া মিচিৰি চাহ তেওঁলোকৰ 7 দিন কাম বন কৰ। আৰু ইজন কেতিয়াবা আহিব, মেইনজন আহিব, টিপ টপ চেণ্টেন মাৰি নতুন ড্ৰেছ কৰি ফেমিলি ইভিনিং এটা আহিব, পাক চাক মাৰিব, চবেই সা সন্মান, ককাইদেউ ভালনে দাইদেউ ভালনে, চবেই সেৱা সৎকাৰ কৰিব। ধৰ্মধ্বজাটো উত্তোলন কৰিলে তেওঁ এদিন ৰাতিপুৱা আহি গুচি গ'ল, আৰু বেলেগ কামে মোৰ কাম আছে দেই, মোৰ এনেকুৱা তেনেকুৱা বিজি মানুহ। সেইবিলাকেও আমাক বহুত হানি কৰিছে। মই আৰু কথা পাতিম, মই এটি বিৰতি ল'ব লাগিব, কিন্তু কথাটো হ'ল যে আপুনি ইমান সাধাৰণভাৱে আৰু ইমান চিৰিয়াছ কেইটামান কথা কৈছে। হয়, আমাৰ গাঁওসমূহত এতিয়া এই ধৰণৰ কথা বতৰাবিলাকে দেখা পোৱা গৈছে। আৰু যিটো আপুনি সঁচাকৈ কৈছে কৰ্ম সংস্কৃতি একেবাৰে দৰকাৰ। কৰ্ম সংস্কৃতি, কৰ্ম অবিহনে এটা জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে। মই আৰু কিছু কথা পাতিবলৈ চেষ্টা কৰিম, আমাৰ যাত্ৰা অব্যাহত আছে। এটা চমু বিৰতি লৈছোঁ, আহি আছোঁ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ যাত্ৰা অব্যাহত আছে। মৃণাল দা এবাৰ চালক নহয়, যাত্ৰীৰ আসনত, তেখেতৰ সহযোগী এজনে গাড়ীখন চলাইছে। মই ইতিমধ্যে পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ, আকৌ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, হেমতে দেখাব যে খুমটাইৰ বিজেপি কৰ্মীসকল, যিসকল মণ্ডল বিজেপিৰ প্ৰেচিডেণ্ট, হয়তো কোনোবা অন্যান্য দায়িত্বটো আছে, তেখেতসকলক একেলগে লৈ মানুহজনে নিৰ্বাচনৰ যিটো জয় সেইটো উদযাপন কৰিব বিচাৰিছে। তেওঁৰ বাসগৃহলৈ আহিছে চৰকাৰী, তাৰপিছত ফুৰিছে, নিজেই গাড়ীখন চলাইছে, সম্ভৱতঃ এইকণ সময়হে বহিছে। মই আৰু কেইটামান ধৰক খুব আমি আপোনাৰ খুহুতীয়াকৈ পাতিছোঁ যদিও এইখিনি আচলতে অত্যন্ত বেছি স্পৰ্শকাতৰ সমস্যা আমাৰ গাঁওসমূহত দেখা পোৱা। আৰু আপোনাৰ সমষ্টিটো যিহেতু গাঁও প্ৰধান সমষ্টি, গ্ৰামাঞ্চলেই তাত যথেষ্ট বেছি আছে। এই কথাখিনিৰ পৰা আপুনি কৈছে যে আপুনি কৰ্ম সংস্কৃতিৰ কথাটো কৈছে, কিন্তু এটা প্ৰণালীবদ্ধ আঁচনি লাগিব। এইখিনি কথা অকল আমি যদি বৃহত্তৰ সমাজখনৰ কথা চিন্তা কৰোঁ, অকণমান চৰকাৰখনে, আপোনালোকৰে চৰকাৰ, আপোনাৰ পৰামৰ্শ থাকিবনে এই কামখিনিৰ পৰা, বা এই কৰ্ম সংস্কৃতিৰ যিটো কৰ্মশালা, সেইটো মোৰ পাব্লিকৰ প্ৰতি থাকিব। আমাৰ পাব্লিকবিলাকো বৰ ইম'চনেল,
সন্থা চন্থা চব জাঙুৰ খাই আহে কিবা এটা কথাতে কিবা এটা ক'লে সেইকাৰণে মই বিধানসভাটো মোৰ ফাৰ্ষ্ট টাৰ্মতে কৈছিলোঁ নেকি কৰ্ম সংস্কৃতিৰ ওপৰত এটা মই দীঘলীয়া মই এটা বক্তব্য ৰাখিছিলোঁ এইবিলাক কথাই আছিলে যে আমাৰ সময়বিলাক গাঁৱৰ সময়বিলাক কেনেকৈ যায় বিহু বুলি আমাৰ কিমান দিন যায় পূজা বুলি কিমান দিন যায় আজি এতিয়া মে' মাহৰ কি তাৰিখ আজিতো আপোনাৰ মে' মাহৰ 8 তাৰিখ এতিয়া বিহু শেষ হ'ল যদি নাই হোৱা 15 জেঠতো আছে আমাৰ সময়বিলাক কেনেকৈ যায় এখন এখন গাঁও য'ত বিহুখন পাতিছে গোটেই গাঁৱৰ মানুহ তাতে ইনভলভ হৈ আছে আমাৰ পূজা বুলিও যায় আমাৰ অসমীয়া জাতিটো এনেকুৱা আমাৰ হিন্দুৰ চব পৰম্পৰা মানুহ আৰু অসমীয়াৰ যিবিলাক পৰম্পৰা সেইটো অসমীয়াৰ বিহু এইবিলাক এটাকেইটা বিহু আছে আগত তিথি আছে বৰসবাহ আছে ভাগৱত পাঠ আছে আকৌ ইপিনে দুৰ্গা পূজা কালী পূজা ছট পূজাও আজিকালি ধৰি লাগে চব ধৰিলো সময় কেইদিন আছে লিখি পেলাবচোন আপুনি নিজে কামলৈ সময় নাথাকিব কামলৈ সময় নাথাকে আৰু কাম নকৰি থাকিলে তেতিয়া অভ্যাসত পৰিণত হয় কাম নকৰাটো আৰু আমাৰ এতিয়া কি হয় মই চাওঁ এটা বান্দৰ যদি এদিন এপাক মাৰিলে খেতি দৰাই দিয়ে এইটো আচলতে বাহানা এটা চাই থাকে বান্দৰৰ কাৰণে কৰিব পৰা নাই চবেই যদি কয় কেনেকে বান্দৰে অলপ চলপ খাব মিয়া এৰিয়াত কেনেকে বান্দৰ নাযায় একেবাৰে সঁচা কথা আজি মিয়াই ক'ৰবাত কাম এৰিছেনে বাৰু একেবাৰে নাই হা মিয়াৰ যিটো কৰ্ম সংস্কৃতি মই সেইটো চেলুট দিওঁ আমি লম্ফজম্ফত ধৰি কৈ থাকোঁ মিয়া 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 এটা আমি জাতি বনাই পেলালো মইতো বহু বছৰ আগৰ পৰাই কওঁ মই আমাৰ চৰকাৰ নহাৰ পৰা ধৰক কিবা 95 পৰাই কৈ আছো মই মিয়া 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 যে আগলৈ এইটো উপায় নাইকিয়া হ'ব এতিয়া উপায় নাইকিয়া হ'লেই আজি আমাৰ যিবিলাক ডেভেলপমেণ্ট কামৰ কথা কৈ আমি গৰ্ব কৰোঁ যে ইমান ব্ৰহ্মপুত্ৰত ব্ৰিজ বনাইছো ইটো কৈছো কিন্তু এই মিয়াখিনি যদি সিহঁতৰ ৱৰ্ক যদি নকৰে সিহঁতে যদি কেতিয়াবা কৈ যে আমি আজি কাম নকৰোঁ চব স্তব্ধ হৈ যাব ইভেন আপোনাৰ ঈদৰ সময়ত গুৱাহাটীৰ বজাৰখিনি খালী হৈ যায় চবতে খালী হৈ যায় তো সেইকাৰণে কৰ্ম সংস্কৃতিয়ে আমাৰ অসমীয়া জাতিক বচাব পাৰিব নহ'লে কোনোৱে একোৱে নোৱাৰে পাৰিব আমি জবৰদস্তি কৰি অলপ দিনলৈ পাৰিম সদায় নোৱাৰো অদূৰ ভৱিষ্যত এতিয়া চৰকাৰখন হোৱাৰ পিছত নতুনকে ধৰক প্ৰথমটো বাৰু কাৰ্যকাল সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনা সংবাদমেলত কৈছে যে প্ৰথম 5 বছৰ প্ৰস্তুতিৰ যোৱা 5 বছৰ হ'ল আধাৰশিলাৰ আৰু এই 5 বছৰ উদ্বোধনৰ বিভিন্ন কাম হৈছে আমি একেবাৰে একমত যে বিশেষকৈ কিছুমান বাট পথ দলং বা এই ধৰণৰ কাম যথেষ্টখিনি হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত ডেভেলপমেণ্ট হৈছে এতিয়া অনাগত সময়ত ধৰক তাৎক্ষণিকভাৱে যিখিনি কাম কৰিব লগা আছে বা যিখিনি কাম কৰিব লাগিব এই ক্ষেত্ৰত আপুনি কিবা পৰামৰ্শ দিব নেকি সেইটো আমি যিটো কওঁতো বিধানসভাতে কম সেইখিনি বিভিন্ন বহুতখিনি কথা কম মই কৈছোঁ যে এগ্ৰিকালচাৰ ছেক্টৰটো আমি গুৰুত্ব দিব লাগিব ইৰিগেশ্যনটো এগ্ৰিকালচাৰটো আচলতে একেলগ কৰিব লাগে ইৰিগেশ্যন আৰু এগ্ৰিকালচাৰটো কাৰণ দুইটা ইটোৰ লগত সিটো সম্বন্ধ থকা বস্তুটো তো দুটা মিনিষ্ট্ৰী থাকিলেতো বহুত অসুবিধা হয় সেইকাৰণে মই এইবাৰ এছেম্বলিত কাৰোবাক কৈছোঁ যে আমাৰ পীযুষ অলপ এফিচিয়েণ্ট মানুহ তাকে দুইটা জইন কৰি দিব লাগে আৰু চাব লাগে যাতে এই এগ্ৰিকালচাৰ ইৰিগেশ্যনটো খুব সুন্দৰভাৱে হয় আৰু এটা কথা দাদা মানে যিটো কথাক লৈ পেলাই শাসক বিৰোধী গোটেই নিৰ্বাচনৰ আগে পিছে বহুল বেছি চৰ্চিত বা এতিয়াও আমাৰ সকলোৰে মাজত সোমাই থকা কথাটো হ'ল যে জুবিন গাৰ্গৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ এই ফ্ৰেজটো এটা মিথ এটা কিংবদন্তি যোনে কয় ফটকে ধৰক বহি আছে মানুহে কিন্তু তাৰ মাজত ক'লে জাষ্টিছ ফৰ জুবিন গাৰ্গ তেওঁক যদি আমি মাতি আনো যদি সুধো ঠিক আছে জাষ্টিছ এতিয়াই দিম তুমি কোৱা কোনটো কাম কৰিলে এই দোষীকেইজনক কি শাস্তি দিলে তুমি জাষ্টিছ পালো বুলি ভাবিবা যিনো উত্তৰ দিব নোৱাৰিব কাৰণ যিবিলাকে কৈ আছে তেওঁলোকে জাষ্টিছ মানে কি সেই চিষ্টেমটো নাজানেই আপুনি আপোনাৰ মতে কি হোৱাটো উচিত ছিংগাপুৰ পুলিচে কৈ দিছে যে এইটোত কোনো হেৰি নাই কোনো মানে কি কয় এইটো ইংৰাজী ভাষাত কি বুলি কয় ফল প্লে একো নাই সেইটো আৰু সকলোৱে জানে যে জুবিন গাৰ্গৰ দুৰ্বল মানুহ তেখেতে মৃত্যুলৈও ভয় নকৰে সেইকাৰণে সেইটোত আৰু কি আৰু ছিংগাপুৰ কোৰ্টে যেতিয়া সেইটো ৰায় দিলে ইয়াততো কোনো একো নাখাতে এই যিকণ জাষ্টিছ পাই আছে আমাৰ গভৰ্ণমেণ্টৰ হেঁচাৰ কাৰণেই পাই আছে এইকেইজন মানুহ যাক অসমীয়া ৰাইজে যে দোষী সাব্যস্ত কৰিছে সেইকেইজনে যে ইমান দিন কিমান মাহ জেলত থাকিলে এতিয়া ছমাহমান জেল কাৰণ জাষ্টিছ কেনেকুৱা ইন্দিৰা গান্ধীক ডেক গুলিয়াইছিলে কিমান বছৰ লাগিছিল ফাঁচি দিবলৈ কাশ্যপ বুলি এজন মানুহ টেৰৰিষ্টে যে ডেক গুলিয়াই ফুৰিছিলে সেইজনক কিমান বছৰ লাগিল জাষ্টিছ ফাঁচি দিবলৈ এইটোনো কেনেকে জাষ্টিছটো দিয়েগে
আৰু হোৱাট ইজ জাষ্টিছ সেইটোৱে বুজা মানে নাই। মই যদি আপোনাক এনেকৈ কওঁ যে তেখেতসকলে বা আমিও যে জুবিন গাৰ্গক বহুত শোষণ কৰা হৈছিল, এক্সপ্লইট কৰা গৈছিল। জুবিন গাৰ্গৰ মানুহজনৰ লগত মনটোৰ লগত তেওঁ শিশুসুলভ মনটোৰ লগত খেলি খেলি তেওঁক একেবাৰে শেষ কৰি পেলোৱা হৈছিল। সেইকাৰণে এই গোটেই পৰিকাঠামো বা এই গোটেই সেইটো চৰকাৰৰ হাতত পাৱাৰ নাই নহয়, জুডিচিয়েল পাৱাৰ জুডিচিয়েল পাৱাৰ নাথাকে। কাৰোবাক কোনোবাই শোষণ কৰি সি পাছত এক্সিডেণ্টত ঢুকালে, সেইটো জুডিচিয়েল পাৱাৰটো কেনেকে থাকিব? জুবিন গাৰ্গ তেনেকুৱা ফাঁকি দিয়া মানুহৰ কাৰণে ফাঁচি আইনী ব্যৱস্থা নাই নহয়। কিমান মানুহক পইচা বেলেগে মাৰি দিছে, এইবিলাক আকৌ টিকিৰি কিবা কেছ চলিছে, কিবা কৰিছে, এমাহমান জেল হৈছে। কিমানক মানুহে চেক দিছে বাউন্স হৈছে, সিহঁতক কি ফাঁচি হৈছে? আপোনাৰ মতে কেনেকুৱা ধৰণৰ শাস্তি হ'ব লাগে? মোৰ মতে শাস্তি কি হ'ব লাগে, সিহঁতক আৰু পৰিয়ালৰ পৰা বিসৰ্জন দিব লাগে। পৰাপক্ষত যিখিনি পইচা লুটিলে সেইখিনি ৰিটাৰ্ণ হ'ব লাগে, সেইখিনিয়ে। এতিয়া আমাৰতো এনেকুৱা এটা পৰিস্থিতি কৰিলে যে বিজেপি গাল জুবিন গাৰ্গৰ এগেইনষ্ট। আৰে আমিতো জুবিন গাৰ্গ কালি সিহঁতক কৈছোঁ জুবিন গাৰ্গৰ হিট চব জুবিন গাৰ্গ চব লগাই দিয়ে। মই এদিন আমাৰ CM ছাৰৰ হেৰি সুধিছিলোঁ, এই লগতে থকা মোলৈ ছাৰে কি কয় দূৰণিৰ গাঁও মানে যেতিয়া জাৰ্ণি হৈ থাকে, কয় অকল জুবিন গাৰ্গৰ গান লগাবলৈ কয় শুনি থাকে। আমাৰ এটা কথা মনত আছে, এই আমাৰ কা আন্দোলনৰ সময়ত 2019 মোৰতো বহুতৰ লগত, তোমাৰ লগতো সংঘাত হৈছিলে হা। এই তেতিয়া কি হয়, শিলাদিত্যই জুবিন গাৰ্গৰ কথা বেয়াকে কৈছিলে। তেতিয়া আমাৰ এখন বিধায়িনী দলৰ বৈঠকত CM-এ, তেতিয়া CM হোৱা নাছিল, ফাইনেন্স মিনিষ্টাৰ আছিল ডক্টৰ হিমন্ত বিশ্ব, তাক গালি দিছে যে শিলাদিত্য, জুবিন গাৰ্গে হ'ল আমাৰ আইকন, তেওঁলোকৰ কথা যদি কিবা ক'ব লাগে আমি ক'ম, মই ক'ম, আমাৰ সৰ্বানন্দ সোণোৱালে ক'ব, তোমালোকে মাত নামাতিবা। মোৰ এতিয়াও মনত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই 2019 নে কেতিয়া কা আন্দোলন তামাম চলি আছে, শিলাদিত্যই কিবা কৈছিলে, তেতিয়া শিলাদিত্যক একদম আমাৰ ওচৰত যে কোনেও ক'ব নালাগে এইকেইজন আইকন। এই চৰকাৰী আঁচনি, নতুন প্ৰজন্মৰ কথা আমি পাতি আছোঁ। এই যিটো উঠি অহা প্ৰজন্ম, এই উঠি অহা প্ৰজন্মটোক বিনিয়োগ বা বিনিয়োগহে আহিছে, যিটো আপোনাৰ হিতাধিকাৰী, যিটো বা এই ধৰণৰ আওতাটোৰ পৰা আঁতৰাই পৰিশ্ৰমী, অধ্যয়নশীল, আপোনাৰ কষ্ট সহিষ্ণু বা এই ধৰণৰ বস্তুখিনি গঢ়ি তোলাৰ বাবে আপোনাৰ কিবা পৰিকল্পনা সমষ্টি সাপেক্ষে একেবাৰে নতুন প্ৰজন্মটো, যিখিনি ধৰক এতিয়া হাইস্কুলত পঢ়ি আছে, মই দেখিছোঁ আপুনি প্ৰচাৰ চলাবলৈ যাওঁতে কোনোবা হাইস্কুলত পঢ়াজনেও আপোনাক মুকলিকৈ কথা সুধিছে, আপোনাৰ লগত একেলগে বহিছে, এইখিনিক লৈ পেলাই আপোনাৰ কিবা কাম ভাবিছে নেকি? সেইটোৱে, সিহঁতক স্বাভিমান এটা আমি জগাই তুলিব লাগিব যে নিজে কষ্ট কৰি খোৱা, নিজে কষ্ট কৰি চাউল 1 কেজি ঘৰলৈ কিনি নিছোঁ, সেইটো খাই যিমান তৃপ্তি লাগিব, ৱেষ্ট কৰিবলৈ মন নাযাব। তো বিনামূলীয়া চাউল 1 কেজি পায়, সেই তৃপ্তিটো নাপায়। কিন্তু যিখিনি মানুহে কষ্ট কৰি দিনটো কষ্ট কৰি ৰাতি শুৱে, ধুনীয়া টোপনি যায়, আৰু যিখিনিয়ে বিনামূলীয়া সেইখিনিয়ে ইমান টেষ্টটো নাপাব। সেইকাৰণে চবৰে এটা স্বাভিমান আমাৰ নেক্সট প্ৰজন্ম জাগি আহক যে আমি কৰি খাম, কাম কৰি খাম। আৰু এইটো যদি এই ধৰণৰ চিন্তাধাৰা, আপোনাৰ লগত মই যিখিনি কথা পাতিলোঁ, গোটেই কৰ্মমুখী কৰাতেই আপোনাৰ মূল উদ্দেশ্য, আপোনাৰ সপোন বুলিও কওঁ বা উদ্দেশ্য বুলিও কওঁ বা যিয়েই নকওঁ, এই ৰাজনীতিটো আপোনালোকে আপোনাৰ সমসাময়িক যিসকল জনপ্ৰতিনিধি আছে, যিসকলৰ সমষ্টিত আমি দেখোঁ কেৱল আঁচনিক লৈ নিৰ্ভৰশীল, তেখেতসকলৰ লগত আপোনাৰ কিবা কথা বতৰা হয়নে? কথা বতৰা তেনেকৈ নহয়, আমাৰতো মিটিঙতে হয়। আমাৰ যে লেজিছলেচাৰ মিটিং থাকে, তাত যিখিনি আৰু আপোনাৰ লগত ব্যক্তিগতভাৱে বহুতে সম্পৰ্ক স্থাপন কৰে, আছে সম্পৰ্ক, সেইখিনি কথা আৰু কথা পতা নহয়। কিয় মই এনেও পাতিব লাগে? নহয়, বেছি মই বহুতো বেছি কথা নাপাতো, মই কথা বেছি সেইটো চবেই জানে যে কথা কম কয়। এতিয়া মই অকণমান ৰাজনীতিৰ কথা পাতিবলৈ বিচাৰিম যে এটা সময়ত আপুনি তৰুণ গগৈৰ বিৰুদ্ধেও নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, সেইটো সময়ত বিজেপিৰ জয় ময়ময় এই অৱস্থা নাছিল। তেতিয়াৰ পৰা আপুনি আদৰ্শটোক খামুচি ধৰি চলি আহিছে, আজি এই অৱস্থা পাইছেহি। আপোনাৰ বিৰোধী ৰাজনীতিকসকলৰ অৱস্থাটো লাহে লাহে নিশগতীয়া হৈ গৈছে, আপোনালোকৰ অৱস্থা ভাল হৈ গৈ আছে। কালি আপোনালোকৰ সভাপতি এটা কথা কৈছিল, মোৰ খুব ভাল লাগিল কথাটো, যে বিজেপিয়ে সদায় পূৰ্ব পৰিকল্পনা আৰু পূৰ্ণ পৰিকল্পনাৰে আগবাঢ়ে কাৰণেই আচলতে এই ধৰণৰ সফলতা আহে। যিহেতু গণতন্ত্ৰত বিৰোধী থাকিব লাগিব, সবল বিৰোধী এটা সকলোৰে কাম্য, গণতান্ত্ৰিক পৰিকাঠামোটোৰ কাৰণে কাম্য,
আপুনি কিবা ক'ব নেকি? গৌৰৱ গগৈ আপোনাৰ একালৰ প্ৰতিদ্বন্দ্বীৰ পুত্ৰ, আপোনাৰ প্ৰতি খুব ভাল ভাৱ আছে। মোৰ লগতো প্ৰতিদ্বন্দ্বিতা হৈছিল তেখেতৰ 2014 যে কি ধৰণে আগবাঢ়িব পৰা উচিত, এতিয়াতো বহুখিনি দেখা পাইছো। নাই, বিৰোধীটো লাগে, বিৰোধী নহ'লে স্মুথ নহয়। আমাৰ সদায় ভয় এটা লাগে যে এইটো বিৰোধীয়ে ধৰিব, বিৰোধীয়ে ক'ব, তেতিয়া নিজকে আচলতে নিজে কণ্ট্ৰল হৈ থাকে, নিজে কণ্ট্ৰল হৈ থকাটো উচিত। আৰু বাধা বিঘিনি নাপালেতো আমি নিজৰ কণ্ট্ৰল নিজে হেৰাই যাম, সেইটো ভাল লক্ষণ নহয়। সেইকাৰণে বিৰোধী লাগে, মোৰ এইটো চিন্তা, মানে কি ভাবে নাজানো, কিন্তু বিৰোধীটো অলপ শক্তিশালী হৈ থাকিলে ভাল, গণতন্ত্ৰৰ কাৰণে ভাল, আৰু যিটো পাৱাৰত থাকে সেই পাৰ্টিটোৰ কাৰণেও ভাল, ভুলখিনি শুধৰাই ল'ব পাৰে পটকে, সেইকাৰণে মই বিচাৰোঁ। এতিয়া বাৰু হেট্ৰিক আপুনি MLA হ'ল, আৰু কিমান দিন ৰাজনীতি কৰিব? 60 বছৰ হ'ল বুলি কৈছে। 65 ভাবি চাম আৰু বাই বাই টাইপে হ'ব আৰু 60 বছৰ যেন নালাগে কিন্তু 65 সঁচাকে বাদ দিব নেকি? আপুনিতো এইবাৰো মাজতে কৈছিলে যে মোৰ একদম মন নোহোৱা হৈছিলে, মোৰ বন্ধু কেইজন বিশেষকৈ মানৱ ডেকাহঁতে একদমেই নাই এইবাৰ এইবই নালাগে, থাকক, এনেকুৱা ধৰণৰ হেৰি কৰিলে। এতিয়া মই খুব বেছি আৰু দীঘলীয়া নকৰোঁ, মই এটা বিশেষ কথা ধৰক প্ৰায় আমি দেখা পাওঁ, আপুনি কৈছেই যে দলং নিৰ্মাণ, পথ নিৰ্মাণৰ যিবিলাক শ্ৰমিক, সেইবিলাক কোন পৰ্যায়ৰ হয়, কোনখিনি মানুহ হয় আমি দেখিছোঁ। এতিয়া আমাৰ উজনি, মই নামনিৰ কথা নকওঁৱে, নামনিৰ অৱস্থাটো কি হৈছেতো আমি সকলোৱে জানোৱেই। উজনি অসমতো দাদা আহি গৈছে, কি শিৱসাগৰ কওক, কি লখিমপুৰ আহিছে, এইটো এটা ধোঁৱা নিচিনা, গেছৰ নিচিনা বস্তু আহিবই। আমি যে চিঞৰি থাকো এতিয়া, কিন্তু বহুতে নাজানে এনেকুৱা এটা হৈ আছে। কিন্তু চিঞৰাতকেও আমি সেই কৰ্মমুখী নহ'লে কিন্তু এইটো আমি নিজে ছেফ ডিষ্টেঞ্চত বহি থাকিম, আমি একো কাম নকৰিম, আৰু আমি বেলেগক সমালোচনা কৰিম। আমি যদি একো কাম নকৰোঁ, আমাৰ স্পেচটো বেলেগে ল'বই। এই ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি? সেইটো আমি কামৰ যোগেদি ল'ব লাগিব, আৰু মই ভাবোঁ এতিয়া সময় নাই, সময় পাৰ হৈ গৈছে। মই মানে সেইটো, কিন্তু কিবা এটাতো ভেটো লাগিব, কৰিব লাগিব। অপটিমিষ্টিক নহয় মই, ভেটো মই একো ভাবিয়ে নাপাওঁ। কামটো যেতিয়া নকৰিলে, এতিয়া আমাৰ এই কেতিয়া মই ডাঙৰ কোম্পানী পাওঁ, তেতিয়া আমাৰ মানুহ কেলে এমপ্লয় নিদিওঁ, কৈছে আমাৰনো কি চখ পৰিছে যে বাহিৰৰ পৰা এমপ্লয়মেণ্ট আনিম, ইয়াৰ মানুহ দিলে আমিয়ে নিজে সুখী হ'ম। কিন্তু ইমান ট্ৰাবুল দিয়ে, কাম কৰিব নোখোজে, কিবা এটা ক'লে কোনোবা এটা পাৰ্টি আহি যায় দম দিবলৈ, কেনেকৈ কৰোঁ? বহুত পাৰ্টি তেনেকুৱা, পাৰ্টিটো বহুত হৈছে। সেইদিনা এনাৰৰ মানুহৰ মাজে ইয়াৰ কেলে মানুহে বোলে আমিতো কি লোকচান আছে আমাৰ, ইয়াৰ হ'লে ভালেই পাওঁ, কিন্তু কেনেকৈ দিব বোলে, ভালকৈ কাম নকৰে, কিবা এটা ক'লে হ'লে লোকেলকে এটা সন্থা এটা আহি যাব, শ্ৰমিক সন্থা এটা, কেলে আমাৰ স্থানীয় মানুহক দম দিছ, কিন্তু আমাৰতো কামটোতো হ'ব লাগিব। একজেক্টলি এইখিনি কথা আচলতে সকলোৱে হৃদয়ংগম কৰা উচিত, নহ'লে এনেই কৈ থাকিব, এনেই কিবা এটা কৰি থাকিব, এইটো একেবাৰে সম্ভৱ নহয় আচলতে। আমাৰ কুক এজন বিচাৰি নাপায়, প্লাম্বাৰ এজন বিচাৰি নাপায়, চাইকেল মিস্ত্ৰী এজন বিচাৰি নাপায়, কোনোবা আছিল যদি তাতে শেষ, কেইটামানে বোলে ট্ৰেইনিং ল'লে এনেকুৱা। মই এতিয়া আমাৰ গাঁৱত চাইকেল মিস্ত্ৰী, চাইকেলৰ চাহিদাটো বাঢ়ি গ'ল, বহুত চাইকেল হৈ গ'ল, এতিয়া বনালে মোৰ চাইকেলখন বনাবলৈকে মই এডভাৰটাইজ সেইদিনা হেৰি দিছোঁ মই ছ'চিয়েল মিডিয়াত, যে মোক চাইকেল মিস্ত্ৰী এজন লাগে, মই চব দোকান চোকান চব বনাই দিম, ট্ৰেইনিঙৰ ব্যৱস্থাও কৰি দিম, যে মই কৰিম, 10 এমাহ ট্ৰেইনিং দিয়াই পেলাই মোক খোলাই দিম, সেইটো ডাঙৰ সংস্থাপন। কোনোবাইতো ক'ব পাৰে মই শিকো, মই ট্ৰেইনিং দিয়ালোহেঁতেন, তাৰ জীৱনৰ কাৰণে ছেট হৈ গ'লহেঁতেন, সেইটোত নাহিলে মানুহ, কোনো এটাই ৰেচপন্স নিদিলে যে মই গৈ আছো। মই যদি কওঁ মোক বোলে হেৰি এটা লাগে, অফিচ এচিষ্টেণ্ট এটা লাগে, 10,000 দৰমহা, কিমান দেধা হৈ গ'ল, কিন্তু সেইটোত আকৌ 20,000 ইনকাম হ'লহেঁতেন। চাইকেল বিক্ৰী হ'লে মই কৈছোঁ চাইকেলো ৰাখি দিম, ডিলাৰৰ পৰা আনি ৰাখি দিম, কমিশ্যন দি থাকিলে হ'ল, বিক্ৰী পইচা দি থাকিলে হ'ল। নাই, সমস্যাটো সেইখিনিতে সৰু সৰু কথা, সৰু সৰু কথাতে ডাঙৰ কথাবিলাক প্ৰকাশ ওলাই যায়। বাৰু দীঘলীয়া নকৰোঁ, আপোনাৰ সময়খিনি অকণমান থপিয়াই ল'লোঁ। কথাটো হ'ল যে ৰাইজে যিমান আন্তৰিকতাৰে আপোনাক আকৌ তৃতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰিছে, মই আশা কৰিম যে সেয়া কাৰ্যকৰী কৰাত আপুনি খুব বেছি সপোনো নেদেখুৱাই, সেইটোও সঁচা কথা। কাৰ্যকৰী কৰাত আপোনাৰ যিখিনি পৰিকল্পনা আছে, সৰু সৰু কথা, কিন্তু তাৰ ডাঙৰ ছবি, অনুবীক্ষণ টাইপ, সেইখিনি কৰাত আপুনি সফল হ'ব। বিশেষকৈ কৰ্মসংস্কৃতিমুখী কৰিবৰ বাবে আপুনি বহুখিনি কৰিছে। বিশেষকৈ এই পৰ্যায়টোলৈ যেতিয়া আপোনাৰ সমষ্টিটোক আনিব পাৰিছে আপুনি, যে কোনো ধৰণৰ এখন পোষ্টাৰো নচপোৱাকৈ
কোনো হোৰ্ডিংটো পিছৰ কথা, আপুনি গোটেই নিৰ্বাচনটো পাৰ কৰি দিলে। এই ষ্ট্ৰাকচাৰটোতে যেতিয়া আনিব পাৰিছে, আপুনি বহুত কিবা কিবি কৰিব পাৰিব, সমাজখনে আপোনাৰ পৰা বহুত আশা কৰিব। গতিকে মই অন্ততঃ বেলেগলৈ নাযাওঁ, এই কৰ্মমুখী কৰাৰ যিটো আপোনাৰ সেইটো মোৰ এটা টপ প্ৰায়ৰিটি কামৰ ভিতৰত এইটো এটা আছে। সেইকাৰণেই চাগে আপোনাক ভগৱানে অকণমান পৃথক শক্তি দিছে, আপুনি আগবাঢ়ি যাওক। আৰু কিবা ক'ব নেকি শেষত? নকয়। ধন্যবাদ, বহুত মনৰ কথা ক'লো। সেইটোৱে আচলতে ভাল লাগি আছে। কেতিয়াবা আকৌ মন নাথাকে ক'বলৈ। আপোনাৰ মুডৰ ওপৰত বহুত ডিপেণ্ডেবল হয় কথা, বহুত ডিপেণ্ড হয়। কেতিয়াবা একদম খং উঠি থাকে কথা সুধিলেই, মানে মাতটোতে মানে ফোন যদি আপোনাৰ মৃণাল শইকীয়াক যদি ফোন কৰা যায়, মাতটো হেল্ল' বুলি ক'লে গম পাই যায় মানুহটো যে কোনটো মুডত আছে, আজি কথা পাতিবনে কথা নাপাতিবনে, মুডটো গম পোৱা যায়। ইণ্টাৰেষ্টিং হয় ইলেকশ্যনৰ সময়তে। হয়, মই গৈ পেলাই এজেগাত এনেই সোমাইছো, মানুহ অলপ ৰৈ আছে। এজন ৰিপৰ্টাৰে মানে চিধা আহি ধৰালে নহয়, কি ক'ব আজি আপোনাৰ কেম্পেইন কৰি আছে, একো নকওঁ বুলি কৈ গৈছে। মই সেয়াই আচলতে মৃণাল শইকীয়া। তেখেতৰ সকলোখিনি কথা সকলোৰে বাবে গ্ৰহণযোগ্য হয় নহয় মই নাজানো, কিন্তু কৰ্মমুখী কৰাৰ যিটো তেখেতৰ তাৰণা বা যিটো হেঁপাহ, সমষ্টিটোত তেখেতে বহুত কৰি দেখুৱাইছেও। মই ভাবোঁ মৃণাল শইকীয়া সেইকাৰণেই ব্যতিক্ৰম, মৃণাল শইকীয়া সেইকাৰণেই এগৰাকী নিজৰ ষ্টাইলত চলা জনপ্ৰতিনিধি। গতিকে এনেকৈ কাম কৰি যাওক, ৰাইজে আশীৰ্বাদ দিয়ক, ভগৱানেও আশীৰ্বাদ দিয়ক। আজি অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।